নমস্কাৰ, মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এটা নতুন গান শিকিম। গানটো হৈছে আশা ৰাজবীৰৰ। ধুনীয়া এটা গান, আপোনালোকে যদি শুনা নাই শুনিব। মই ডেছক্ৰিপশ্যন বক্সত লিংকটো দি দিম। গানটো সহজে, ইমান টান বিশেষ একো নাই। ফিংগাৰ পিকিং ইউজ কৰা হৈছে। কেপো লাগিব আপোনাৰ 8 ফ্ৰেটত, এইটো 8 ফ্ৰেট দেখিছে। 8 ফ্ৰেটত কেপোটো থাকিব। তাৰপিছত কৰ্ডো বেছি নাই, সহজ কৰ্ডে আছে। ঠিক আছে, আৰম্ভ কৰিছোঁ। প্ৰথমতে মই কৰ্ডকেইটা আপোনালোকক কৈ দিছোঁ, কি কৰ্ড লাগিব গানটো বজাবলৈ। ঠিক আছে, প্ৰথম কৰ্ডটো হৈছে এইটো জি মেজৰ। ঠিক আছে, ফৰ্মেশ্যনটো চাই ল'ব, ওপৰত দি দিছোঁ। তাৰপিছত আহিব ডি মেজৰ। তাৰপিছত আহিব এইটো হৈ গ'ল ই মাইনৰ 7। ঠিক আছে, তাৰপিছত আহিব চি মেজৰ, ই মাইনৰ, আৰু এটা কৰ্ড থাকি গৈছিলে, সেইটো হৈছে CN9। ঠিক আছে, এইকেইটা হৈছে কৰ্ডকেইটা। ফৰ্মেশ্যনটো জানেই CN9ৰ, এইটো হৈছে জি মেজৰ। ইণ্ডেক্স ফিংগাৰ আৰু মিডল ফিংগাৰটো তলে লৈ আনিলে এইটো কি হৈ যাব, CN9। ঠিক আছে, তাৰপিছত ই মাইনৰ 7টো মই দেখুৱাই দিছোঁ। CN9ৰ নিচিনা কে আঙুলিটো আৰু অনামিকা আঙুলিটো একেটা পজিশ্যনত থাকিব। 3rd ফ্ৰেট, ফাৰ্ষ্ট ষ্ট্ৰিং আৰু ছেকেণ্ড ষ্ট্ৰিঙত। ফাৰ্ষ্ট ফিংগাৰ আৰু ছেকেণ্ড ফিংগাৰটো আহি যাব আপোনাৰ 2nd ফ্ৰেট, 5th ষ্ট্ৰিং আৰু 4th ষ্ট্ৰিঙত। ঠিক আছে, এইটো হৈ যাব ই মাইনৰ 7। এইটো হৈ যাব ই মাইনৰ 7। ইজি হয়। CN9ৰ পৰা দিলে আহিলে, তাৰপিছত পজিশ্যনটো চেঞ্জ কৰিবলৈ ভালেই পাব, সহজে হ'ব। ঠিক আছে, তাৰপিছত কৰ্ডকেইটা ইজি আছে। চি ই এইকেইটা, চি ই মাইনৰ এইকেইটা। ঠিক আছে, মই প্ৰথমতে ইণ্ট্ৰ'টোলৈ আহিছোঁ। ইণ্ট্ৰ'টো কেনেকৈ বজাব লাগিব। ঠিক আছে, মই ইণ্ট্ৰ'টো দেখুৱাই দিছোঁ আপোনালোকক। এই বস্তুটো। ঠিক আছে, প্ৰথমতে এইখিনি আমি শিকি লওঁ, তাৰপিছত পিছৰখিনিলৈ যাম। এইখিনি কেনেকৈ কৰিব লাগিব। প্ৰথমতে আপোনালোকে জি ল'ব পজিশ্যনটো। ঠিক আছে, জিত কি কৰিব লাগিব, 5th ষ্ট্ৰিঙত এই থামটোৰে বুঢ়া আঙুলিটোৰে বজাব লাগিব। এই বস্তুটো বুঢ়া আঙুলিটোৰে বজাই কি কৰিব লাগিব, এই ইণ্ডেক্স ফিংগাৰটোৰে হেমাৰ কৰিব লাগিব 2nd ফ্ৰেটত, মানে এইটো জি পজিশ্যনত থাকিবই এই বস্তুটো। আৰু থামটোৰে যেতিয়া ষ্ট্ৰাম কৰিব, সেইটো অকণমান হাৰ্ড ষ্ট্ৰামিং হ'ব, যাতে তলৰ ষ্ট্ৰিংডালো অকণমানকৈ বাজে। এই বস্তুটো যাতে 5th লগতে 4th ষ্ট্ৰিংডালো অকণমানকৈ বাজে। ঠিক আছে, হেমাৰ কৰিলে তাৰপিছত কি হ'ব, তাৰপিছত এই মিডল ফিংগাৰটোৰে 2nd ষ্ট্ৰিঙত বজাব লাগিব। 5th ষ্ট্ৰিঙেৰে বজালে, হেমাৰ কৰিলে, তাৰপিছত মিডল ফিংগাৰেৰে 2nd ষ্ট্ৰিঙত বজাব লাগিব এই বস্তুটো। ঠিক আছে, তাৰপিছত কি কৰিব লাগিব, এইটো এবাৰ বজালে, তাৰপিছত 3rd, 5th আৰু 2nd ষ্ট্ৰিং বজাব লাগিব 3বাৰ। ঠিক আছে, এইটো এবাৰ বজালে, তাৰপিছত 3rd, 5th, 2nd, 3rd, 5th, 2nd। ঠিক আছে, মানে 3-5-2, 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 3-5-2। ঠিক আছে, এইটো এনেকৈ 4বাৰ বজাব লাগিব। এই পাৰ্টটো এনেকৈ 4বাৰ বজাব লাগিব। ঠিক আছে, তাৰপিছত আমি পিছৰ পাৰ্টটোলৈ আহোঁ। পিছৰ পাৰ্টটো কেনেকৈ বজাব লাগিব। পিছৰ পাৰ্টটো হৈছে এই বস্তুটো। ঠিক আছে, একেধৰণে হয়, একেই 5th, 4th, 5th বজালে, অকণমান হাৰ্ড ষ্ট্ৰাম কৰিলে, একেই 5th, 2nd, 3-5-2, 5th, 2nd, 3-5-2। ঠিক আছে, CN9 বজালে এইটো। তাৰপিছত দিলে আহি যাব এই বস্তুটো।
তাৰপিছত ডিত কি হ'ব, ডিটো একেই হয় প্ৰায়, খালি 3-5-2ৰ জেগাত 3-4-2 আহিব। 5-4 বজালে, ছেকেণ্ড বজালে, তাৰপিছত 3-4-2। তাৰপিছত কি আহিব, তাৰপিছত ই মাইনৰ 7 কৰ্ডটো আহিব। ই মাইনৰ 7ত একেই, ছেকেণ্ড 3-5-2, 3-5-2, 3-5। ঠিক আছে। C9 বজালে, এবাৰ বজালে, তাৰপিছত ডিটো এবাৰে হ'ব, 3-4-2, তাৰপিছত ই মাইনৰত বজায় 3বাৰ, ই মাইনৰত 3বাৰ। ঠিক আছে, প্ৰথমবাৰ সেইটো বজালে, এই বস্তুটো এই পাৰ্টটো 4বাৰ বাজিব, এই 3টা আগত 4বাৰ বাজোতে কি হ'ব, প্ৰথমবাৰ এইটো দিছিলে নহয়, পিছৰবাৰ হেমাৰ কৰিব লাগিব। ঠিক আছে, এই বস্তুটো এইবাৰ ইণ্ডেক্স ফিংগাৰ হেমাৰ কৰিব লাগিব C9 কৰ্ডত। ঠিক আছে, ঠিক আছে, এই পাৰ্টটো 4বাৰ বাজিব। ঠিক আছে, এই পাৰ্টটো 4বাৰ বজাৰ পিছতে গানটো আৰম্ভ হৈ যাব। ঠিক আছে, এতিয়া আমি গানটোলৈ গুচি আহিছোঁ, য'ত আপোনালোকে ধৰিব পাৰিলে, আশা কৰিছোঁ। এতিয়া আমি গানটোলৈ আহিছোঁ, গানটো কেনেকৈ বজাব লাগিব। ঠিক আছে, গানটোতো একেধৰণে হয়, ইণ্ট্ৰ যেনেকৈ বজাইছিলে প্ৰথমতে তেনেকৈ হ'ব। ঠিক আছে, আমি আৰম্ভ কৰিছোঁ। প্ৰথমখিনি কেনেকৈ হয়, জীৱন বাটৰ মৰিচিকা খেদি খেদি ভাগৰুৱা। ঠিক আছে, জীৱন বাটৰ মৰিচিকাত কি আহিব, জি মেজৰ। জীৱন বাটৰ মৰিচিকা খেদি খেদি ভাগৰুৱা, খেদি খেদি জি আহিব, তাৰপিছত ভাগৰুৱা যেতিয়া আহিব তেতিয়া দিলে গুচি আহিব। ঠিক আছে, জীৱন বাটৰ মৰিচিকা খেদি 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 ভাগৰুৱা, তাৰপিছত মৰুভূমিত বিচাৰি ফুৰো চাদৰখনি সেউজীয়া, একেধৰণে বিচাৰি ফুৰো দৰখনি সেউজীয়া, সেউজীয়াত দি আহি যাব। ঠিক আছে, মানে চাদৰখনিত দি, তাৰপিছত সেউজীয়াত আকৌ দি। ঠিক আছে, তাৰপিছত ষ্ট্ৰামিংখিনি অকণমান চেঞ্জ হ'ব, কৰ্ডকেইটা একেই থাকিব। এই বস্তুটো। ঠিক আছে, ইয়াত কেনেকৈ বুজিব, 5th, তাৰপিছত ফাৰ্ষ্ট ষ্ট্ৰিং আহিব, তাৰপিছত 5th, তাৰপিছত ছেকেণ্ড 5 ছেকেণ্ড 2-5-2, আগতে 3-5-2 আছিলে, এতিয়া 2-5-2 হ'ব। তাৰপিছত আকৌ 2-5-2, তাৰপিছত 2-5-1, তাৰপিছত আকৌ 2-5-2, 5th বজালে, তাৰপিছত ফাৰ্ষ্ট ষ্ট্ৰিং বজালে, তাৰপিছত 2-5-2, 2-5-1, 2-5-2। ঠিক আছে, এই বস্তুটো ধৰিব পাৰিছে নহয়। তাৰপিছত জিটো একে, জিত খালি 2-4-2 আহিব। ঠিক আছে, তাৰপিছত হেজাৰ আশাত জি আহিব, তাৰপিছত মৰহি যায় দি আহিব, তাৰপিছত আহিব সৰলতা কোটেনো হেৰাই, সেইখিনি কেনেকৈ হ'ব, সৰলতা কোটেনো হেৰাই, কৰ্ডটো আহিব ই মাইনৰ, ষ্ট্ৰামিংটো একে থাকিব 5th 1, 2-5-2,
251 252 তাৰপিছত চি মেজাৰ কোতেনো হেৰাই চি মেজাৰ সৰলতা তাৰপিছত দি আহিব আকৌ দি আহিব ঠিক আছে কোতেনো হেৰাই তাৰপিছত দি শেষ হৈ যাব ঠিক আছে তাৰপিছত এতিয়া মেইন কোৰাছটো আহিব মেইন কোৰাছটোত ষ্ট্ৰামিং আহি যাব কৰ্ডকেইটা সহজ ঠিক আছে মেইন কোৰাছটো কেনেকৈ বজাব লাগিব মই দেখুৱাই দিছোঁ আলহী পক্ষীটিয়ে বিষাদৰে গীত গায় ঠিক আছে আলহী পক্ষী খি ডি মেজৰ টিহে ই মাইনৰ বিষাদৰে গীত গায় আলহী পক্ষীটিয়ে বিষাদৰে গীত গায় মানে চি ডি মাইনৰ তাৰপিছত কি আহিব জোনাক বিচাৰি যাওঁ দি আহি যাব চি আহি যাব অমানিশা হাততে পাওঁ দিত শেষ হৈ যাব হাততে পাওঁ আহিব তাৰপিছত আকৌ মেইন কোৰাছটো আহি যাব সেইখিনি একেই জীৱন ঠিক আছে তাৰ পিছৰখিনি একেই হয় একেধৰণে বাজে গতিকে আমি একেবাৰে লাষ্টৰ অন্তৰাটোলৈ আহিছোঁ লাষ্টৰ অন্তৰাটোত অকণমান বেলেগ হয় বিশেষ সলনি নাই প্ৰায় একেই মই দেখুৱাই দিছোঁ একেই জিতে কোনে বুজে মোৰ কবিতাবোৰ দি সপোন মধুৰ জি স্মৃতি গধুৰ কোনে বুজে মোৰ কবিতাবোৰ তাৰপিছৰ লাইনটো একেধৰণে শুকান পথাৰ ভৰা কোনে শুনে চি তাৰণাবোৰ দি তাৰপিছৰ পাৰ্টটো একে আগৰ নিচিনা আহি যাব বৰষা চি ডি মাইনৰ মোৰ ভৰসা মোৰ চি তাৰপিছত ঠিক আছে দিত শেষ হৈ যাব তাৰপিছত আকৌ জীৱন পাতৰ ঠিক আছে এইখিনি আছিলে টিউটৰিয়েলটো মই যিমান পাৰি সহজভাৱে দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিলোঁ ভিডিঅ'টো যদি ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ চেনেলটোৰ লেটেষ্ট আপডেটছ পাই থাকিবৰ কাৰণে বেল আইকনটো প্ৰেছ কৰি দিব থেংক ইউ ছ' মাছ থেংকছ ফৰ ৱাচিং থেংক ইউ